Hello and welcome. আজি আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম যোনটো বহুত বেছি ডাউট থাকে আৰু বাৰে বাৰে এক্সামত আহি থকা হেতু দেখা যায়। তাৰে হেতু দুটা হৈছে এটাটো হৈছে রোস্টিং আৰু এটা হৈছে ক্যালসিনেশন। এক্সামত বাৰে বাৰে অহা দেখা যায় আৰু বাৰে বাৰে এই দুটা বস্তুৱে কনফিউজ ক্ৰিয়েট কৰা দেখা যায়। এটাটো হৈছে কি রোস্টিং কৈছো আৰু এটা কৈছো ক্যালসিনেশন। এক্সামত হতে সিম্পল ডেফিনেশন হতে নহলে এক্সাম্পল দিব কি হয়, ঠিক আছে? তো আমি ভালকে চাই লওঁ যে হয় কি দুটা বস্তু। এটা চোৱা যিমানখিনি মিডল ৰিয়েক্টিভ বা মডাৰেটলি যোনখিনি ৰিয়েক্টিভ মেটাল ওৰ আছে, ফৰ এক্সাম্পল ধৰি লোৱা জিংকৰ যোনটো ওৰ জিংক ওৰ এইটো সদায় কি হয় দুটা ধৰণে এক্সিষ্ট কৰে হৈছে। আইদাৰ ই এক্সিষ্ট কৰিব এজ এ জিংক সালফেট হিচাপে নহলে ই এক্সিষ্ট কৰিব জিংক কাৰ্বনেট হিচাপে। এটা কি হয় চোৱা জিংক সালফেট হিচাপে যেতিয়া এক্সিষ্ট কৰিব তেতিয়া তুমি তাক কলে কনভাৰ্ট কৰিব লাগিব, আলটিমেটলি জিংকলে নিব লাগিব। আৰু জিংক কাৰ্বনেট হিচাপে যেতিয়া থাকিব তুমি তাক আলটিমেটলি কি কৰিব লাগিব জিংকলে তুমি তাক কনভাৰ্ট কৰিব লাগিব, তেতিয়াহে তুমি পিওৰ জিংক পাবা। এটা দুইটাৰে কনভাৰ্জন কেনেকৈ হ'ব চোৱা জিংক সালফেটৰ পৰা জিংক কেনেকৈ ওলাব। তো প্ৰথম অৱস্থাত ইয়াত কি কৰা হয় অক্সিজেনৰ উপস্থিতিত ইয়াত কি কৰা হয় বহুত বেছি হিট কৰা হয় আৰু ইয়াত কি কৰা হয় বহুত বেছি হিট কৰা হয়। তো ইয়াৰ ফলত ইয়াত কি ওলাইগে তেতিয়াহলে জিংক অক্সাইড ওলাইগে। আৰু ZnCO3 যদি কাৰ্বনেট ফৰ্মত থাকে তেতিয়াহলে কি ইয়াত উইদাউট অক্সিজেন ইয়াত কি কৰা হয় হিট কৰা হয় আৰু যাৰ ফলত কি ওলাইগে ZnO ওলাইগে হৈছে। এতিয়া চোৱা দুটাতে কি ওলাইছে জিংক অক্সাইড ওলাইছে। এতিয়া এই দুইটাৰ পৰা যদি আমি অক্সিজেনটো আঁতৰাই দিওঁ তেতিয়াহলে কি ওলাব আমাৰ ইয়াত জিংক ওলাব আৰু ইয়াক আমি একেবাৰে ৰিডাকশন কৰিম, এটা কাৰ্বনৰ সৈতে ৰিডাকশন কৰিম, তেতিয়াহলে আমি ইয়াত যোনটো পিওৰ মেটেল আছে সেই জিংকটো আমি ইয়াত পাই যাম। এতিয়া ইম্পৰ্টেন্ট বস্তুটো কি হয় চোৱা আমাৰ প্ৰথমতে কৈছিলো যে জিংকৰ ওৰ এটা কি হিচাপে এক্সিষ্ট কৰে জিংক সালফাইড হিচাপে এক্সিষ্ট কৰিব নহলে জিংক কাৰ্বনেট হিচাপে এক্সিষ্ট কৰিব। গতিকে এই যদি জিংক সালফাইড হিচাপে থাকে তেতিয়াহলে তাক তুমি জিংকলে কনভাৰ্ট কৰিবৰ কাৰণে তুমি তাত অক্সিজেনৰ সহায় ল'ব লগা হৈছে। আৰু যেতিয়া জিংক কাৰ্বনেট হিচাপে থাকিব তেতিয়া তুমি তাক জিংক অক্সাইডলে কনভাৰ্ট কৰিব লাগিব, জিংকলে কনভাৰ্ট কৰিবলৈ তাত কোনো ধৰণৰ অক্সিজেন তোমাৰ ল'ব লগা হোৱা নাই। আৰু সালফাইডৰ পৰা অক্সিজেনৰ উপস্থিতি জিংকলে নিয়া এই পদ্ধতিটোক আমি কি বুলি কওঁ ইয়াক আমি রোস্টিং বুলি কওঁ। আৰু কাৰ্বনেটৰ পৰা উইদাউট অক্সিজেন যেতিয়া আমি তাক জিংকলে নিম তাক আমি কি বুলি কওঁ ক্যালসিনেশন বুলি কওঁ। এই বস্তুটো মনত ৰাখিবলৈ সুবিধা হয়, ইয়াত কাৰ্বনেট আছে C বুলি মনত ৰাখিব পাৰা মানে ক্যালসিনেশন, ঠিক আছে। ইয়াত সিম্পল এটাই কথা রোস্টিংত অক্সিজেন লাগে ক্যালসিনেশনত অক্সিজেন নালাগে। রোস্টিংত সদায় ওৰটো কেনেকৈ থাকে জিংক সালফাইড হিচাপে আৰু ক্যালসিনেশনত কি থাকে জিংক কাৰ্বনেট হিচাপে থাকে। থ্যাংক ইউ।